যাব লগা হৈছে আম আদমি পাৰ্টি কি পাৰ্টি তেওঁলোকে আগৰ পৰাই জানে নিজে ওলাই আহিছে আৰু এই ৰাইজসকল যে আমাক দিছে আম আদমি পাৰ্টিটো আগবঢ়াই লৈ যাবৰ কাৰণে মোৰ আত্মবিশ্বাস বাঢ়িছে আমাৰ চবৰে বাঢ়িছে আৰু আগন্তুক গাঁও পঞ্চায়ত নিৰ্বাচনত ধুবুৰী জিলাত বিলাচীপাৰা এই অঞ্চলটোত আমি এটা ভাল ফলাফল দেখুৱাব পাৰিম এয়া স্পষ্ট। আমি চবতকৈ ডাঙৰ ভূমিকা আমিয়ে ল'ম 2026 চনত, কাৰণ আম আদমি পাৰ্টিৰ যিটো ঢেউ আহি আছে সেইটো চব সমগ্ৰ অসমবাসী ৰাইজে বুজি পাইছে। অসমবাসী ৰাইজে বুজি পাইছে যে 10 বছৰ বিজেপিয়ে আমাৰ ওপৰত অত্যাচাৰ চলালে, কংগ্ৰেছক আমি 50 বছৰতকৈ বেছি শাসনকাল দিলোঁ। আজিৰ দিনত কংগ্ৰেছৰ বিধায়কো আছে, UDFৰ বিধায়কো আছে, কিন্তু আমাৰ যেতিয়া ৰাইজৰ ঘৰ ভাঙিছে কোনো মাত মাতা নাই, আৰু ৰাইজৰ ওপৰত যেতিয়া অত্যাচাৰ চলি আছে কোনো এজন বিধায়কে মাত মাতা নাই। গতিকে ৰাইজে বুজি পাইছে যে এতিয়া পৰিৱৰ্তনৰ সময় আহিছে, আৰু এই পৰিৱৰ্তনটো এবাৰ আম আদমি পাৰ্টিৰ উন্নয়নৰ ৰাজনীতিৰ কাৰণে এই পৰিৱৰ্তনটো দিব লাগে। ইতিমধ্যে ৰাজ্যৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই বিভিন্ন বিধানসভা সমষ্টিত গৈ ৰাইজক আকৰ্ষিত কৰি পেলাইছে, এই সময়ত কি জনাব? মই তেখেতক আমি ৱেলকাম জনাম বাৰু। তেখেতৰ নিজৰ এটা ৰাজনৈতিক দলৰ মুৰব্বী হয়, তেখেতৰো অধিকাৰ আছে বিভিন্ন জেগাত গৈ মেলি নিজৰ দলৰ প্ৰচাৰ কৰিবৰ কাৰণে। তেখেতক ৰাইজে যদি গ্ৰহণ কৰে আমিও সেইটো গ্ৰহণ কৰিব লাগিব, কিন্তু তেখেতৰ যিটো দলৰ নীতি আদৰ্শ সেইটো ৰাইজে বুজিব পাৰিব লাগিব। আম আদমি পাৰ্টিৰো দলৰ যিখিনি নীতি আদৰ্শ এইখিনিও ৰাইজে বুজি পাব লাগিব, আৰু শেষত ৰাইজে এটা সিদ্ধান্ত ল'ব লাগিব। যিহেতু ৰাইজে পৰিৱৰ্তন বিচাৰি আছে, পৰিৱৰ্তনটো কংগ্ৰেছৰ পৰা লাগে, পৰিৱৰ্তনটো বিজেপিৰ পৰা লাগে, কিন্তু পৰিৱৰ্তনটো কোনপিনে যাব সেইটো কিন্তু ৰাইজে বিবেচনা কৰিব। মোৰ বিশ্বাস আমাৰ যিজন নেতা আছে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া আছে, তেখেতে যি ধৰণে গোটেই ভাৰতবৰ্ষত এই দুৰ্নীতি অত্যাচাৰৰ বিৰুদ্ধে যুঁজি আছে, আমাৰ দৃঢ় বিশ্বাস যে ভাৰতৰ নেক্সট প্ৰধানমন্ত্ৰীজনেই অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া হ'ব, আৰু তাৰ কাৰণে অসমবাসী ৰাইজেও লগ দিব বুলি মোৰ এটা দৃঢ় বিশ্বাস। যিহেতু ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ মিঠাতেল, আটা আৰু বিভিন্ন সামগ্ৰীৰ দাম ইতিমধ্যে বৃদ্ধি পাইছে, এই সময়তে কি জনাব? এইটো দুখ লগা কথা হৈছে। আমাক ফ্ৰী চাউল দি আছে, আমাক আঁচনি দি আছে, PM কিষাণ যোজনা বুলি আঁচনি দি আছে, কিন্তু এইবোৰ দিছে কিন্তু তাৰ বিপৰীতে পইচা আমাৰ পৰাই আদায় কৰিছে। বস্তু বাহনিৰ দাম বঢ়াইছে, টেক্স লগাই দিছে, দাম বাঢ়িবই। গতিকে যোনটো মিঠাতেল আগত আমি 50 টকাত পাইছিলোঁ এতিয়া 200 টকাটো নোপোৱা হৈ গ'লোঁ, সেইটো ৰাইজ আপোনালোকে চবেই জানে। একেধৰণে যিখিনি ফ্ৰী চাউল কৈছে, যোনটো চাউল আজি 20 টকা নাছিল এতিয়া 40 টকা পাৰ হৈ গ'ল, সেইটো আপোনালোকে চবেই জানে। গতিকে আমাক হৈছে কি, আমাক আঁচনি দিছে কিন্তু তাৰ বিপৰীতে আমাৰ পৰা 10 গুণ বেছি আমাৰ পৰা উলিয়াই দিছে। ঠিক আছে, ধন্যবাদ। আমার জেলা সভাপতি